ইয়াৰ পিছত আৰু এটা আমি আঁচনি আনিছো এই আঁচনিটো মই মাসকলক ক'ব খুজিছো যেহেতু মেট্ৰিক পৰীক্ষা চলি আছে এই আঁচনিটোৰ নাম হ'ল নিযুত মইনা অলপ আগতে আমি বালিপাৰাত এখন কলেজৰ আধাৰশিলা উদ্বোধন কৰিলো পল্লৱ লোচন দাস বিধায়ক থাকোতে ৰঙাপাৰা সমষ্টিৰ ৰাইজৰ বাবে তেখেতে এই কলেজখনৰ আৰম্ভণি কৰিছিল আজি কৃষ্ণকমল তাঁতীৰ দিনত সমাপ্ত হ'ল এনেকে অসমত আমি বহুত জায়গাত কলেজ বনাইছো কিন্তু মই এটা কথা দেখা পাই আছো যে 5 লাখ লৰা ছোৱালী মেট্ৰিকত পাছ কৰে তাৰে 2.5 লাখ ছোৱালী কিন্তু কলেজত ইমান ছোৱালী নাযায় 50,000 মান ছোৱালী কলেজত পঢ়ে বাকি ছোৱালী হয় বিয়া হৈ যায় নহলে ঘৰতে থাকি যায় এইবাৰ আমাৰ লক্ষ্য হ'ল যে প্ৰতি গৰাকী ছোৱালীক আমি কলেজলৈকে আনিব লাগিব এটা কলেজত কেনেকে পঢ়াব এডমিশন ফিজ গভৰ্ণমেণ্টে বিনামূলীয়া দিলে কিন্তু আহা যোৱা কৰোতে পইচা লাগে কিতাপ কিনোতে পইচা লাগে দেউতাকে লৰাকে পঢ়াব নে ছোৱালীকে পঢ়াব এতিয়া আমি সিদ্ধান্ত লৈছো যে এইবাৰ মেট্ৰিক পাস কৰি হায়াৰ সেকেন্ডাৰী পাস কৰি আৰু ডিগ্ৰী পাস কৰি যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে তেওঁলোকৰ পঢ়া শুনাৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে আমি ল'ব পাৰো যদি ডিগ্ৰী পঢ়ে 12,500 টকা দিম আৰু ইউনিভাৰ্সিটি যদি পঢ়ে আমি 15,000 টকা দিম তাৰ মানে ছোৱালীৰ শিক্ষাৰ দায়িত্বটো ৰাজ্য চৰকাৰে ল'ব এটা কিছুমানে কৈছে দাদা লৰাটো লৈ লওক মলতে তইতো ছোৱালী পেটৰ পৰাহে আমি জন্ম হৈছো লৰা পেটৰ পৰাটো জন্ম হোৱা নাই কোনবা ইয়াত আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি ভুলতে দুই এটা নাই নহয় গতিকে প্ৰথমবাৰ আমি ছোৱালীৰ কাৰণে আৰম্ভ কৰিছো লাহে লাহে লৰাকো দিম কিন্তু দেউতাক মাকে লৰাটোৰ দায়িত্ব লওক চৰকাৰে ছোৱালীজনীৰ দায়িত্ব ল'ব